নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা পাইছোঁ, কেনেকুৱা পদক্ষেপ লৈছে আপোনালোকে? প্ৰথমতে মই সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। হয়, আমি কংগ্ৰেছ দলে বিগত দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ চেণ্ট্ৰেলত আছিল, আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়তে বিডিচিৰ গঠন হৈছিল। যথেষ্ট আৰ্থিক অনুদান দিয়াৰ পিছত বিডিচিৰ যিজন BPF নামে এটা ৰাজনৈতিক দল গঠন হ'ল আৰু সেই দলৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী দেৱে আছিল তেতিয়া। আৰু তেতিয়া আমাৰ এই অঞ্চলৰ সাৰ্বজনীন উন্নতি কৰাৰ কাৰণে যথেষ্ট আৰ্থিক অনুদান দিয়া হৈছিল। তেতিয়া আমি আমাৰ কংগ্ৰেছ দল ইচ্ছা কৰিলে আমাৰ কংগ্ৰেছ দলৰ ভেটি ইয়াতে আমি মজবুত কৰিব পাৰিলোঁ হয়, কিন্তু আমাৰ কংগ্ৰেছ দলে আমাৰ দলৰ কথা চিন্তা নকৰি BTC অঞ্চলৰ সাৰ্বজনীন উন্নতিৰ কথা চিন্তা কৰি আমি ইয়াতে ক্ষমতাৰ হাত জুৰি BTCক আমাৰ জনজাতীয় লোকৰ হাতত মানে আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডে দিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে এইটো কংগ্ৰেছৰ আজিৰ দিনত আমি যিটো অনুভৱ কৰিছোঁ, 17 বছৰ BPFৰ ৰাজত্ব কালত ইয়াৰ উন্নতি আপোনালোকে চাইছে, সাংবাদিক ভাইসকল আপোনালোকে সব বুজি পাই আছে। ৰাস্তা ঘাট আমাৰ মাইনৰিটি এৰিয়াত কোনো উন্নতি নাই, কোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত কোনো আমাৰ মানুহবিলাকে সুবিধা পোৱা নাই, যাৰ বাবে আমি এতিয়া কংগ্ৰেছ দলে BTC এই অঞ্চলত এই আগন্তুক BTC ইলেকশ্যনত আমি ষ্ট্ৰংভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়ি আহিছোঁ। কাৰণ ৰাইজৰ যি হাৰাশাস্তি, যি দুৰ্নীতি BTC অঞ্চলত হৈছে, ইয়াৰ উত্তৰ কিন্তু আমি কংগ্ৰেছে এদিন নহয় এদিন আমি ইয়াৰ যিসকলে ৰাজত্ব কৰিছিল সিহঁতৰ পৰা বিচাৰিম। এইফালে 17 বছৰ BPF ৰাজত্ব কৰাৰ পাছত পৰিৱৰ্তনৰ আশাত ৰাজ্যে UPPLক নেতৃত্ব চৰকাৰক ভোট দিছিল, BJPৰ লগত UPPলে মিলি ৰাজত্ব কৰি আছে। কিন্তু সিহঁতে যি ধৰণৰ আশ্বাস মানুহক দিছিল, পট্টা দিয়াৰ যি আশ্বাস দিছিল, আজি আমাৰ মানুহ কোনো পট্টা পোৱা নাই। যি উন্নতিৰ আশ্বাস দিছিল, ৰাস্তা ঘাটৰ কোনো উন্নতি হোৱা নাই। আমাৰ মানুহৰ সেই আগৰ দৰে BPFৰ নিচিনাই কোনো চাকৰি বাকৰিৰ ক্ষেত্ৰত হোৱা নাই, বেকাৰ সমস্যা দূৰ হোৱা নাই। আমাৰ মানুহ বাছি বাছি মানুহক কিছুমান মানুহক বাছি বাছি সিহঁতে অৰুণোদয় আঁচনি দিছে, বাকী সব ভেগৱনা। আৰু যি আমাৰ এই সমষ্টিৰ খগেইগাঁও সমষ্টিৰ যি মহোদয় আৰু তেখেতৰ যি উদ্ভণ্ডলীয়া জাত পাতৰ যি ৰাজনীতি, এই হিন্দু মুছলমান মিয়াসকলৰ দাদাগিৰি আমাৰ অসমত নচলিব, যি ধৰণৰ তেওঁ বক্তব্য মৰৌৰা ঘটনা দি থাকে, গতিকে এইবিলাকত মানুহ অসন্তুষ্ট আৰু মানুহ খুব ক্ষোভিত হৈ আছে। আৰু ইয়াৰ অল্টাৰনেটিভ হিচাপে এটাই আমাৰ কংগ্ৰেছ দলে জাতপাতৰ ৰাজনীতি নকৰে, আমি জাতপাতত বিশ্বাসী নহয়। আমাৰ কংগ্ৰেছ দলত হিন্দু মুছলমান জৈন খ্ৰীষ্টান আদিবাসী সবকে মিলি এটা ৰাজনৈতিক দল, এইটো ৰাষ্ট্ৰীয় এটা ৰাজনৈতিক দল। এই দলক অল্টাৰনেটিভ হিচাপে ইতিমধ্যেই এই ফকিৰগ্ৰামৰ লগতে BTCৰ 10-12টা সমষ্টিত অলৰেডি আমাৰ পাব্লিকে আমাৰ জনসাধাৰণে এইটো নিৰ্ণয় কৰি লৈছে যে আমাৰ কংগ্ৰেছ দলক আমি জিকাব লাগিব। আৰু এইকেইটা সমষ্টি যে আমাৰ মোটামুটিভাৱে আমাৰ কেণ্ডিডেট যে জিকিব, ফকিৰগ্ৰাম সমষ্টিত যে কংগ্ৰেছ জিকিব, ভোমা সমষ্টিত কংগ্ৰেছ জিকিব, শ্ৰীৰামপুৰত কংগ্ৰেছ জিকিব। আজি বাওঁসংগীত আমাৰ কংগ্ৰেছ দলৰ বেৰি খুব মজবুত। গতিকে ৰাইজে যিহেতু ওলাই আহিছে, মাৰবান্ধি ৰাইজে থিৰ হৈছে, এই দুৰ্নীতি অত্যাচাৰ জাতপাতৰ ৰাজনীতি চিৰদিনৰ বাবে বিদায় দিব লাগিব। সেইকাৰণে ৰাইজৰ আহ্বান মৰ্মে আমি ইয়াত আমাৰ বুথ কমিটি সবলীকৰণৰ সভা আয়োজন কৰিছোঁ। গতিকে আপোনালোকে সাংবাদিক বন্ধুসকল আপোনালোকে চাই আছে যে BTC অঞ্চলত একমাত্ৰ অল্টাৰনেটিভ দল হিচাপে আমাৰ কংগ্ৰেছ দলেই আছে। কংগ্ৰেছ দলেহে শান্তি আনিব পাৰিব, সৰ্বাংগীন উন্নতি কৰিব পাৰিব। ধৰ্মৰ নামত ব্লেকমেইলিং কৰি BJPয়ে ৰাজনীতি কৰি আছে। আজি বস্তু বাহিনী চৰা যি দাম, আজি পেট্ৰলৰ দাম যদি আমি মুছলমান ভাইৰ পৰা যিমান টকা লৈ আছে, 100 টকা যদি লৈ আছে, আমাৰ হিন্দু ভাইৰ পৰা সেই 100 টকা লৈ আছে। কাপোৰ কিনিবলৈ গ'লে যি দাম আমি মুছলমানে দি আছোঁ, হিন্দু ভাইসকলে সেই দামেই দি আছে। সব ক্ষেত্ৰতে পেট্ৰল কিনিবলৈ সব ক্ষেত্ৰতে সব একেই, কিন্তু এটা ইমোশ্যনেল ব্লেকমেইলিং কৰি এই দেশ চলাই আছে। আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী আছে, ইমান জাতপাতৰ ৰাজনীতি কৰা মুখ্যমন্ত্ৰী ভাৰতৰ ইতিহাসত নাই। গতিকে মানুহে এই চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আছে। গতিকে সময়ৰ অপেক্ষা, আমাৰ কংগ্ৰেছ দল এইবিলাক সমষ্টি জিতাটো খাটাং। আমি সেই হিচাপত এইবাৰ BTC চৰকাৰ গঠন কৰিবলৈ যোজনা চলাই আছোঁ। মই আশাবাদী
মই আশাবাদী মোৰ লগত আৰু বহুত কেইজন আছে যদি দলে মোক উপযুক্ত বুলি ভাবে মোক যদি ইয়াতে টিকেট কংগ্ৰেছ দলৰ পৰা যদি দিয়া হয় 100% মই যে জয়ী হ'ম এইটো খাটাং যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত